দুৱাৰত নাই কোনো দুৱাৰক্ষী। যাওঁ নেকি আৰু অলপ আগুৱাই। নাই 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 নাই, তই তই কি ভাবিছ সুদামা? ভিক্ষাৰী হৈ বন্ধু পাক মেলিবলৈ আহিছ দ্বাৰকাপতি কৃষ্ণৰ ওচৰত। পুতৰ পাত্ৰ হবি তই, পুতৰ পাত্ৰ হবি তই, পুতৰ পাত্ৰ হবি তই। ঘূৰি যা সুদামা, ঘূৰি যা নিজ স্থানে তই, ঘূৰি যা নিজ স্থানে তই, ঘূৰি যা নিজ স্থানে। সুদামা, সুদামা, ঈশ্বর পরম ব্রহ্ম শশিদানন্দ বিগ্রহ অনাদির দির গোবিন্দ সর্বকারণ কৃষ্ণ সুদামা, দয়াময় সুদামা, কৃষ্ণ সুদামা। মোক মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে অহাত বহুত পলম কৰিলা দয়াময়, বহুত পলম কৰিলা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল তোমাৰ। নাই নাই, মই জানিব পাৰিছো সখা, তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম। সত্য অনুমান কৰিছা সখা, সত্য অনুমান কৰিছা। বাহ, চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা। মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপ মানুহ ভৰসা নাই। তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম? দয়াময়, মোৰ ভুল হ'ল দয়াময়, মোৰ ভুল হ'ল। মোক ক্ষমা কৰা দয়াময়, মোক ক্ষমা কৰা। ক্ষমা খুজি মোক লজ্জিত নকৰিবা। ব'লা আমি এতিয়া কাৰেঙলৈ যাওঁ। ব'লা। নাই দয়াময়, মই আৰু কাৰেঙলৈ নাযাওঁ, মই ইয়াৰ পৰাই উলটি যাওঁ। সখা, বুজা নাই মই তোমাৰ কথাৰ অৰ্থ। মই হেন দৰিদ্ৰ ব্ৰাহ্মণ, এই বেশেৰে যদি তোমাৰ কাৰেঙলৈ যাওঁ, কি বুলি ভাবিব তোমাৰ ইষ্ট মিত্ৰ জ্ঞাতি কুটুম্বসকলে? এই বেশত গলে তোমাৰ ভাৰ্য হবে কি বুলি ভাবিব মোক? আৰু তোমাৰ ভাৰ্য হবৰ আগত মোৰ পৰিচয় দিলে তুমি জানো
লজ্জা অনুভৱ নকৰিবা। আৰু তুমি লজ্জা অনুভৱ কৰিলে মই জানো সহ্য কৰি থাকিব পাৰিম? তোমাৰ লগ পোৱাৰ যি অভিলাষ আছিল মোৰ সেয়া পূৰ্ণ হল। গতিকে দিয়া বিদায় দয়াময়, মই ইয়াৰ পৰাই উলটি যাওঁ, মই ইয়াৰ পৰাই উলটি যাওঁ। জয় গোবিন্দ কৃষ্ণ, জয় গোবিন্দ কৃষ্ণ, জয় গোবিন্দ। সখা, তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। দয়া তোমাৰ আগমনত আকৌ মোৰ মানহানি হ'ব কিয়? বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পাই মোৰ ৰাজ কাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ব। তোমাৰ আগমনত মোৰ মান বাঢ়িবহে শতগুণে। শুনা সখা, বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে প্ৰশ্ৰয়। গতিকে তেনে ভাৱ নাদিবা মনত সখা। ব'লা, তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। ব'লা ব'লা সখা। জয় জয় গোবিন্দ কৃষ্ণ, ব'লা সখা। জয় শ্ৰী হৰে কৃষ্ণ। প্ৰিয়ে, সহুৱা চোৱা, মোৰ প্ৰাণৰ বান্ধৱ সখা সুদামা আহিব লাগিছে। আহা সখা, নিৰ্ভয়ে ভিতৰ সোমাই আহা। আহা আহা সখা। প্ৰিয়ে, আহা সখা, নকৰা সংকোচ। আহা। সখা, সুবৰ্ণ সিংহাসন কৰাহি গ্ৰহণ। আহা আহা সখা, আহা। আসন গ্ৰহণ কৰা সখা। তাত নহয় সখা, ইয়াত আসন গ্ৰহণ কৰা। উঠা। বাইদেউৰ ঘৰ নয়া কৃষ্ণ পূজে আজি কারে গৌর মাঝে দেখা দেখা মরণুকে লীলাই তু মাধবর রেখা রেখা সর্বজনে লীলাই তু মাধবর শুশ্রূষা করে বিপ্রম আজি শুশ্রূষা করে বিপ্রম আজি হরি হে সখা, দয়াময়, প্ৰথম কণ্ঠকে ক্ষত বিক্ষত কৰিলে তোমাৰ
দুখানি চৰণ বৰ কষ্ট পাইছা চাগে তুমি। নাই দয়াময়, তোমাৰ স্পৰ্শ মাত্ৰেই সকলো দুখ দূৰ হল মোৰ। হে দয়াময়, এই জগতৰ গৰাকী হৈও যি সন্মান যাচি দিছা তোমাৰ এই নিকিন বান্ধৱক, তাৰ বাবে চিৰঋণী হৈ ৰলো মই দয়াময় তোমাৰ কাষত। চিৰঋণী হৈ ৰলো মই দয়াময় তোমাৰ কাষত। বাৰু সখা, এটা কথা কোৱাচোন মোক। দয়াময়, গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা। দিয়া সখা, অযথা নকৰা প্ৰলয়। যি দ্ৰব্য আনিছা ভঞ্জিম মই এটি ক্ষণ। হে দয়াময়, মই হেন দৰিদ্ৰ ব্ৰাহ্মণ, এই জগতপতিৰ কাৰণেনো এই দৰিদ্ৰ ব্ৰাহ্মণে কি আনিব? একো দ্ৰব্যই আনিব নোৱাৰিলো মই দয়াময়, তোমাৰ বাবে একো দ্ৰব্যই আনিব নোৱাৰিলো। সখা, মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা। অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ, সেই বস্তু হয় অসংখ্যাত। আৰু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে, তাত মোৰ অলপো আগ্ৰহ নাই। গতিকে সখা, যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষি দিয়া মোক। ভঞ্জু মই পেট ভৰি, তুষ্ট হওক সমস্ত চৰাচৰ। দিয়া দিয়া মই দিয়া সঁচাকৈ কৈছো দিয়া দয়াময়, সখা। মই তোমাৰ বাবে একো দ্ৰব্যই আনিব নোৱাৰিলো দয়াময়, একো দ্ৰব্যই আনিব নোৱাৰিলো। বাৰু সখা, নালাগে দিয়া তোমাৰ দ্ৰব্য। তুমিতো মোৰ পৰম বান্ধৱ। দয়াময়, মই হে? তোমাৰ পৰম ভক্ত। তোমাৰ স্থান মোৰ সদা হৃদয়ৰ মাজত। আহা, মোৰ হৃদয়ৰ মাজলৈ আহা। আহা আহা। নহয়, এয়া তোমাৰ দ্ৰব্য নহয় দয়াময়, এয়া নুখুলিবা নুখুলিবা, এয়া তোমাৰ বাবে অনা দ্ৰব্য নহয়। নুখুলিবা দয়াময়, নুখুলিবা নুখুলিবা নুখুলিবা। বেলিলতা বেলিলতা তিনি উৰু কৰনাথ চাপৰিছা হত এক দৃষ্টি ঘিউ বস্তা গাঁঠি মেলি দেখিল বনমাৰী নিহল চাউল চিৰা গুলি সখা, এই কাৰণে এই দ্ৰব্য মোক দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। এই সামান্য চাউল কেইমুঠিনো মই জগতপতিক কিনোদৰে কৰিম অৰ্পণ, সেই বুলিহে দ্বিধা ভাৱ জাগিছিল মনত। সখা, সামান্য বুলি ভবা এই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই। দয়াময়, প্ৰেম ভাৱেৰে অনা এই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ। এয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ
দয়া। আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। কি কৰি নাথ আৰু অলপ বুজিব নালাগে এই মুঠি চাউল খুন্দিলে যেতিয়া বিপ্ৰভৰ সুস্থ হৈ সকলো সিদ্ধি দিলে এই মুঠি তেজি ৰাখোঁ নাথ এই মুঠি তেজি ৰাখোঁ লোৱা প্ৰিয়। দিয়ক সকলো আমি বাই ভনী মিলিয়ে দ্ৰব্য কৰিম গ্ৰহণ হে দয়াময়, এই ত্রিজগতৰ পতি তুমি, তোমার মহিমা মহিমা বুঝিবৰ আমার কি সাধ্য আছে? হে দয়াময়, সুখে দুখে সম্পদে বিপদে তোমার চৰণত যেন মতি থাকে দয়াময়। সখা, তোমার চৰণত যাতে মতি সখা, তোমাৰ স্থান নহয় তাত। তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। বাৰু ব'লা সখা, আমি এতিয়া ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ। তাৰ পাছত পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতিক আমি কৰিম ৰোমন্থন। ব'লা ব'লা সখা। সখা, দয়াময়, মনত আছেনে গুৰু সান্দীপনী মুনিগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা? আছে আছে দয়াময়। গুৰুৰ অজ্ঞাতে গুৰু মাতৃ সুচৰিতাই শুষ্ক কাষ্ঠ সংগ্ৰহৰ বাবে বনলৈ আমাক কৰিছিল প্ৰেৰণ। আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড গতিত বৃষ্টিপাত। দিশহাৰা পথভ্ৰষ্ট হৈছিলো আমি। দিবাকৰ অস্তাচলে কৰিছিল গমন। অহোৰাত্ৰি সখা তোমাৰ কৰতেৰে মোক ৰাখিছিলা সাৱটি। অনন্তৰে আদিত্য পূব প্ৰান্তত হল উদয়। আৰু আমিও সখা শুষ্ক কাষ্ঠ সংগ্ৰহ কৰি গুৰুগৃহে আহিলো আগুৱাই। তথাপিতো গুৰু মাতৃৰ আজ্ঞা আমি নকৰিলো লংঘন। শুষ্ক কাষ্ঠ আনি দিলো যতনাই। সখা, আমাৰ কথা জানিবা নিশ্চয়। যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ, সেইজন গুৰু ভকতিৰে পূৰ্ণ হৈ লাভ কৰে ব্ৰহ্মজ্ঞান। তুমিও সখা তাৰ নোহোৱা ব্যতিক্ৰম। হে দয়াময়, থাকোতে তুমি ত্ৰিজগতৰ পতি মহাজ্ঞানী, এই অধমক কিয় বাৰু জ্ঞানী বুলি দিছা লাজ? সখা, তুমি মোৰ পৰম ভক্ত। ভকতেহে হৃদি মোৰ জানিবা নিশ্চয়। ভকত জনৰ জানা আমি হৃদয়। মই বিনা ভকতে নিশ্চিন্তে কিছু আন, ভকতক পৰে মই নিশ্চিন্ত হোৱান। হে মোৰ সখা সুদামা, দয়াময়, তুমি মোৰ একান্ত ভক্ত। আৰু একান্ত ভক্তৰ বাবে যে আমি সদা তেওঁৰ পাছে পাছে ঘূৰো। হে সখা, আহা, তোমাৰ স্থান সদা মোৰ হৃদয়ৰ মাজত থাকে। দয়াময়, দয়াময়। আহা, বাৰু সখা, এতিয়া ব'লা ক্ষন্তেক অন্তেশপুৰে কৰো গমন। নাই, মই আৰু অন্তেশপুৰলৈ নকৰো গমন। মই ইয়াৰ পৰাই গৃহাভিমুখ হওঁ দয়াময়। কিয় সখা, আমি কিবা অপৰাধ লগালো নেকি? হে দয়াময়, গত ৰাত্ৰি জগতৰ ঈশ্বৰ ঈশ্বৰী যিদৰে কৰিলে আদৰ আপ্যায়ন, তাত বাৰু হ'ব পাৰে জানো কিবা অপৰাধ? দুগ্ধ ফেনানি যেন কোমল সজ্জা,
পঞ্চামৃতেৰে কৰিছিল আদৰ অভ্যৰ্থনা। তাত বাৰু হ'ব পাৰে কি অপৰাধ? তাৰোপৰি হে প্ৰভু, ধন জন ঐশ্বৰ্য বিভূতি এই সকলো অসাৰ এই ত্ৰিজগতৰ প্ৰতি দৈয়কী নন্দন তুমি জগতৰ সাৰ, জগতৰ সাৰ। সখা, তেন্তে আজি ৰাত্ৰিও আমাৰ গৃহতে থাকি যোৱা। হে দয়াময়, গৃহস্থী ধৰ্মৰ পৰিধিৰে আবৃত আমি যাবই লাগিব নিজ গৃহলৈ। গতিকে দিয়া বিদায়, যাওঁ মই নিজ গৃহলৈ দয়াময়, ইয়াৰ পৰাই যাওঁ মই নিজ গৃহলৈ। সখা, গ্ৰাহস্থ জীৱনৰ কৰ্তব্য পালি মায়া মোহৰ পৰিধি ভাঙি যিজনে কৰে মোৰ সদা গুণানুকীৰ্তন, তেওঁক লওঁ মই বুকুত খাবলৈ। সখা, তোমাৰ আৰু মোৰ এই বন্ধুত্ব থাকিব চিৰস্মৰণীয় হৈ। এতিয়া যোৱা সখা, তুমিও নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। হে দয়াময়, এই বিদায় বেলাত অধমৰ শতকৌটি অপৰাধ কৰিবা মাৰ্জনা। যুগ যুগান্তৰে যেন তোমাৰ পদ কমলত মতি থাকে এই ভিক্ষা প্ৰভু দয়াময় তোমাৰ পদ, এই ভিক্ষা প্ৰভু তোমাৰ পদ। শ্রী কৃষ্ণায় বাসুদেবায় দয়কী নন্দনায় নন্দা গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘয়ে। বাসুদেব সুতং কৃষ্ণং कंससानुरमर्दनं दयकी हृदयानन्दनं कृष्णं वन्दे जगद्गुरुं। हरि राम राम राम, हरि राम राम राम। मूकं करति वासरं पङ्गुं लङ्घयते गिरिं यत्कृपतमहं वन्दे परमानन्द माधव। वन्दे परमानन्द माधव, वन्दे परमानन्द माधव, माधव माधव। जय देवकी नंदन कृष्ण, जय गोविंद कृष्ण, जय श्री हरि कृष्ण, जय श्री हरि कृष्ण। আমিও যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভকতৰ উদ্ধাৰৰ বাবে, ভকতৰ মুক্তিৰ বাবে আমি যে নানা লীলা কৰোঁ আৰম্ভ। যাওঁ পুনৰ এক নতুন লীলাৰ কৰোঁগৈ আৰম্ভ।